ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত চাপৰৰ ফলিমাৰীত উত্তাল প্ৰতিবাদ। ফলিমাৰী ৰাইজৰ উদ্যোগত ফলিমাৰী বজাৰত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ। ৱাকফ আইন বাতিলৰ দাবীত ফলিমাৰী গাঁৱৰ ৰাইজে উলিয়ালে এক বিশাল ৰেলী। হাতে হাতে প্লেকাৰ্ড লৈ আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই আইনে সংখ্যালঘু লোকৰ অধিকাৰ খৰ্ব কৰা আইন, গতিকে এই আইন মানি নলয় ফলিমাৰীবাসী ৰাইজে। যদি এই মুছলমান বিৰোধী আইন বাতিল নহয়, তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে। প্ৰয়োজন সাপেক্ষে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ সাজু আছে ফলিমাৰীবাসী ৰাইজ। আপোনালোকে জানে যেটো আইন এই ৱাকফ সংশোধনী আইন যেটো পাছ কৰিছে, সেইটো আমি ফলিমাৰী ৰাইজ সকলোৱে মিলি এটা ফলিমাৰী বজাৰৰ পৰা আমি এটা ৰেলী ষ্টাৰ্ট কৰিছিলোঁ। সেইটো ৰেলী আমি কৰিলোঁ, আপোনালোকে চালে। আৰু যেতিয়া এই আইনটো যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে আমি এই ফলিমাৰী ৰাইজ কেতিয়াও বহি নাথাকোঁ। আজি ফলিমাৰী বজাৰত আন্দোলন কৰিছোঁ। আমি যদি আইন বাতিল নকৰে আমি হাইৰোড, নেশ্যনেল হাইৰোডতো আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি সকলোৱে যাম। আপোনালোকে জানে এই আইনখন একচুৱেলি আমাৰ এই সংখ্যালঘুৰ ওপৰত এইটো জাপি দিছে, গতিকে আমি এই আইন কেতিয়াও নামানো। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, NE পলিটিকেল।